মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ জেনেৰেল সায়েন্সৰ প্ৰশ্ন কাকত কেনেকুৱা ধৰণৰ হ'ব জেনেৰেল সায়েন্সৰ ব্লুপ্ৰিণ্টটো কেনেকুৱা ধৰণৰ এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ গতিকে তোমালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবা আৰু এই ব্লুপ্ৰিণ্ট 2023 চনত প্ৰকাশ পাইছিল ইয়াৰ পিছত নতুনকৈ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এতিয়ালৈকে কোনো ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰকাশ কৰা নাই গতিকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই ব্লুপ্ৰিণ্ট ফলো কৰিব লাগিব ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ 1 নম্বৰত আছে chemical reactions and equations এইটো হৈছে তোমালোকৰ জেনেৰেল সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰ ইয়াতে তোমালোকৰ এমসিকিউ আহিব দুটা 1 মাৰ্কৰ আৰু তোমালোকৰ 2 মাৰ্কৰ আনটা প্ৰশ্ন আহিব আৰু 2 মাৰ্কৰ আনটা প্ৰশ্ন আহিব গতিকে ইয়াতে এমসিকিউ দুটা আহিব 2 মাৰ্কস ইয়াতে 2 মাৰ্কৰ এটা আহিব গতিকে 4 মাৰ্কস হ'ল আৰু ইয়াতে 2 মাৰ্কৰ এটা প্ৰশ্ন আহিব গতিকে ইয়াতে 2 ইয়াতে 2 ইয়াতে 2 6 হ'ব গতিকে তোমালোকৰ এই চেপ্টাৰৰ পৰা 6 মাৰ্কৰ প্ৰশ্ন আহিব এনেকৈ এসিডস বেস এন্ড সল্টস ইয়াতে এমসিকিউ আহিব এটা আৰু 2 মাৰ্কৰ আনটা প্ৰশ্ন আহিব আৰু ইয়াতে এমসিকিউ আনটা আহিব আৰু 2 মাৰ্কৰ আনটা আহিব এনেদৰে এই চেপ্টাৰৰ পৰা টোটাল মাৰ্কস আহিব 6 এনেদৰে 7 6 4 8 6 5 এইবোৰ মাৰ্কস এই চেপ্টাৰৰ পৰা আহিব যেনেকৈ ইলেক্ট্ৰিসিটি আছে হা 12 নম্বৰত ইলেক্ট্ৰিসিটি আছে এই ইলেক্ট্ৰিসিটিত এমসিকিউ এটা আহিব 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ প্ৰশ্ন আহিব এটা এনেকৈ আৰু এমসিকিউ আনটা আহিব আৰু 2 মাৰ্কৰ আনটা প্ৰশ্ন আহিব গতিকে ইয়াতে টোটাল মাৰ্কস হ'ব 6 এনেদৰে তোমালোকে ভিডিঅটো পজ কৰি গোটেইখিনি চাই লবা আৰু লাগিলে এইটো তোমালোকে লিখি লব পাৰিবা তোমালোকৰ বুকত লিখি লবা যে কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুৱেশনস ইয়াতে এমসিকিউ দুটা আহিব হা 2 মাৰ্কৰ প্ৰশ্ন দুটা আহিব ইয়াতে টোটাল মাৰ্কস থাকিব 6 এনেদৰে তোমালোকৰ কিতাপৰ যি সূচীপত্ৰ থাকে সেই সূচীপত্ৰত লিখি লবা আৰু তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ তোমালোকে সদায় লাভ কৰিব পাৰা